নমো নমঃ শ্রীমদ ভগবদ গীতামৃত। আজি শ্রীমদ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ প্ৰথম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: অৰ্জুন উবাচ মদনুগ্ৰহায় পৰমং গুহ্যমধ্যাত্ম সংযিতম যুক্তং বসস্তেন মোহয়ং বিগত মম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে সখা অৰ্জুন। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: অৰ্জুনে ক'লে, মোৰ প্ৰতি অনুগ্ৰহ কৰি আপুনি যি অধ্যাত্মযুক্ত বিষয়ক পৰম গোপনীয় উপদেশ দিলে তাৰ দ্বাৰাই মোৰ মোহ দূৰ হৈ গ'ল বুলি কৃষ্ণৰ আগত উপস্থাপন কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে কৃষ্ণই যে সৰ্বকাৰণৰো কাৰণ সেই কথা এই অধ্যায়ত বৰ্ণনা কৰা হৈছে। যিজন মহাবিষ্ণুৰ পৰা সমগ্ৰ জগতৰ উৎপত্তিৰ কাৰণ আৰু কৃষ্ণ আনকি এই মহাবিষ্ণুৰো কাৰণ যে সেই কথা ইয়াতে উপস্থাপন কৰিছে। কৃষ্ণ নিজেই এটা অৱতাৰ মাথো নহয়, তেওঁ সকলো অৱতাৰৰ উৎসহে। এই কথা আগৰ অধ্যায়টোত বিশদভাৱে কৈ অহা হৈছে, অৰ্থাৎ বিভূতি যোগত এই বিষয়ে প্ৰসংগত আলোচনা কৰা হৈছে। আৰু এতিয়া অৰ্জুনে কৈছে যে তেওঁৰ মোহ দূৰ হৈছে, আৰু এই বুলি কোৱা অৰ্থ এই যে তেওঁ কৃষ্ণৰ সকলো স্বৰূপ উপলব্ধি কৰিছে আৰু তেওঁ বুজি পাইছে যে এজন কৃষ্ণ সাধাৰণ ব্যক্তি নহয় বা এজন বন্ধুৱেই নহয়, তেওঁ কৃষ্ণ সকলো বস্তুৰে কাৰণ বুলি উপলব্ধি কৰিছে। আৰু অৰ্জুনে পৰম জ্ঞান লাভ কৰিছে আৰু তেওঁ কৃষ্ণৰ দৰে এজন বন্ধু আছে বুলি ভাবিবও তেওঁ ক্ষমতাৰ পৰা আঁতৰি গৈছে। আৰু তেওঁ উপলব্ধি কৰিছে যে তেওঁ আনন্দ লাগিছে যে ভগৱান কৃষ্ণৰ দৰে এজন পৰম বন্ধু তেওঁ লাভ কৰিছে, যি আধ্যাত্মিক গুৰুৰ তত্ত্বাৱধানত তেওঁ এই সমগ্ৰ জ্ঞান লাভ কৰিবলৈ সমৰ্থ হৈছে। আৰু তেওঁ এতিয়া ভাবিছে যে তেওঁক কৃষ্ণক প্ৰতিটো বস্তুৰে কাৰণ বুলি মানি লৈছে, আন হয়তো এইদৰে মানি ল'বলৈ কঠিন পাব পাৰে, কিন্তু সেইবাবে কৃষ্ণই পৰমেশ্বৰৰ সেই কথা জানিবলৈ আগবাঢ়িছে বা দৃঢ় বিশ্বাস কৰিছে যে অৰ্জুনে কৃষ্ণক নিজৰ বিশ্বৰূপ প্ৰদৰ্শন কৰিবৰ বাবে অনুৰোধ জনাইছে। বাস্তৱিকতে কৃষ্ণৰ বিশ্বৰূপ দৰ্শন কৰিলে মানুহে ভয়হে খায়, কিন্তু অৰ্জুনে সেই ভয় পোৱাৰ পৰা মুক্ত হৈ পৰিছে, কাৰণ তেওঁ কৃষ্ণৰ যি দয়ালু স্বৰূপ, যি বিশ্বৰূপ দৰ্শন কৰাৰ পাছতো আকৌ নিজৰ যি শ্যাম সুন্দৰ স্বৰূপ, সেই শ্যাম সুন্দৰ স্বৰূপলৈ ঘূৰি আহে। আৰু সেই শ্যাম সুন্দৰ স্বৰূপটো বিভূতি যোগত তেওঁ কৃষ্ণই উপস্থাপন কৰিছে সখা অৰ্জুনৰ আগত। আৰু অৰ্জুনে সেয়েহে বিশ্বাস কৰিছে আৰু সেয়েহে তেওঁ সাদৰি লৈছে যে ভগৱান কৃষ্ণৰ সেই বিশ্বৰূপ দৰ্শনটোক মই দৰ্শন কৰিব বিচাৰোঁ। আৰু সেয়েহে তেওঁ জিজ্ঞাসা প্ৰকট কৰি সখা অৰ্জুনে কৃষ্ণৰ আগত উপস্থাপন কৰিছে যে মই তোমাৰ বিশ্বৰূপ দৰ্শন কৰিবলৈ আগ্ৰহী, তুমি মোক তোমাৰ বিশ্বৰূপ দৰ্শন কৰা। মই বৰ্তমান মোহৰ পৰা আঁতৰি গৈছোঁ আৰু সেই মোহৰ বাধাৰ পৰা মই নিজকে মুক্ত কৰিবলৈ পাৰিছোঁ আৰু মই তোমাৰ স্বৰূপ উপলব্ধি কৰিব পাৰিছোঁ। আৰু এই কথা স্বীকাৰ কৰিছে যে যিখনি লাভ কৰিছে সেই সকলোবোৰ কৃষ্ণৰ কৃপাতে সম্ভৱ হৈ পৰিছে অৰ্জুনৰ। আৰু তেওঁ এতিয়া এই প্ৰত্যয় জন্মিছে যে কৃষ্ণই সকলো কাৰণৰে কাৰণ আৰু তেওঁ পৰমাত্মা ৰূপে সকলোৰে হৃদয়ত বিৰাজ কৰিছে। গতিকে একাধিকবাৰ এই কৃষ্ণৰ সাদৰি কৰা কথাৰ দ্বাৰা ইয়াকে অনুমান কৰা হৈছে যে বা ইয়াকে আমি প্ৰমাণিত কৰিব পাৰিছোঁ যে ভগৱান কৃষ্ণৰ যি বিশ্বৰূপ দৰ্শন সেই ক্ষুদ্ৰ দৰ্শন নহয়, যি দৰ্শনে আমাক মোহৰ পৰা পৰিত্ৰাণ দিব পাৰে বা যি বিভূতিৰ জ্ঞানে আমাক এই বিশ্বৰূপ দৰ্শনৰ প্ৰতি অগ্ৰসৰ কৰাব পাৰে। গতিকে প্ৰথমতে আমি বিশ্বৰূপ দৰ্শন বা বিশ্বৰূপ দৰ্শনৰ আগমুহূৰ্তত যি বিভূতি আছে সেই বিভূতিৰ জ্ঞান লাভ কৰাটো অতি আৱশ্যক। তাৰপিছতে আমি ভগৱান বিষ্ণুৰ বা পৰম কৃষ্ণৰ আৰাধ্যগৰাকীৰ বিশ্বৰূপ দৰ্শন কৰিবলৈ সমৰ্থ হ'ম। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুৰাৰ্থ। ধন্যবাদ।